মোৰ প্ৰতি বছৰে মেডিকেলৰ এন্ট্ৰেন্স পৰীক্ষালৈ মনটোত চিন্তা হৈ থাকে। মই যেইবাৰে মেডিকেল কলেজৰ এন্ট্ৰেন্স পৰীক্ষাৰ বিষয়ে দিল্লীৰ লগত আলোচনা কৰিছিলোঁ, তেতিয়া মই দেখা পাইছিলোঁ যে মেডিকেলৰ এন্ট্ৰেন্স পৰীক্ষাসমূহ প্ৰাইভেট স্কুলত অনুষ্ঠিত হয় আৰু অসম চৰকাৰৰ লগত সম্পৰ্ক তেনেই কম থাকে। এডিআৰিৰ পৰীক্ষাত আমি যিমান কটকটীয়া নিৰাপত্তা কৰোঁ, মেডিকেলৰ এন্ট্ৰেন্স আটাইতকৈ ডাঙৰ পৰীক্ষা, আমি একো ব্যৱস্থাই নলওঁ। এই বিষয়টোলৈ মই চিন্তা কৰি আছিলোঁ যে আমাৰ অধিকাৰ একো নাই নেকি। কেইদিনমান আগতে উৰিষ্যাত গৈছিলোঁ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক সাক্ষাৎ কৰিবৰ কাৰণে। তেতিয়া মই ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক সুধিছিলোঁ যে মেডিকেলৰ এন্ট্ৰেন্স আমি চৰকাৰী বিদ্যালয়ত পাতিব নোৱাৰো নেকি, আৰু মেডিকেলৰ এন্ট্ৰেন্স আমি কটকটীয়া নিৰাপত্তাৰ মাজত পাতিব নোৱাৰো নেকি। তেখেতে মোক উত্তৰ দিছিলে যে আপুনি যদি বিচাৰে আমি নিশ্চয় তেনে ব্যৱস্থাই কৰিম। আজি মই আপোনালোকক জনাব বিচাৰিছোঁ, আমি ইতিমধ্যে ভাৰত চৰকাৰৰ লগত কথা পাতিছোঁ। অহা 5 মে'ত অনুষ্ঠিত হ'বলগীয়া নীট পৰীক্ষাৰ চেণ্টাৰ আমি চৰকাৰী বিদ্যালয়সমূহত কৰিম। জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকসকলে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব, যাতে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে ন্যায় পায়। মেধাৰ এই বিকশিত যাত্ৰাই আৰু এটা নতুন শিখৰত আৰোহণ কৰক। সেয়ে মোৰ ইচ্ছা আছিল আৰু মই ভাবোঁ এইবাৰ মেডিকেল এন্ট্ৰেন্স পৰীক্ষাও আমি সুন্দৰ কৰি পাৰ কৰাম, যাতে কোনেও ক'তো অভিযোগ দিব সুবিধা নাপায়। কোনোবাই কাৰোবাৰ নামত পৰীক্ষা বহে নেকি, আধাৰ চেকিং, বায়োমেট্ৰিক চেকিং, আমি গোটেইবোৰ এটা এটাকৈ কৰিম, যাতে এইবাৰৰ পৰীক্ষাৰ ফলাফলে এটা মেধাৰ, কেৱল মাত্ৰ মেধাক প্ৰতিনিধিত্ব কৰে। আগতে যে মেধাত হোৱা নাছিল মই তাক নকওঁ, কিন্তু এইবাৰ আমি তাক